নমস্কাৰ মই লক্ষ্যজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনাই নতুন এটা ভিডিঅ'টো ডিসকাশন কৰিবলগীয়া কিছুমান কথা আছে ধৰি লওক সেইটো কাৰণে ভিডিঅ'টো বনাম বুলি ভাবা নাছিলো আকৌ বনাবলগীয়া হ'ল তো এনেকুৱা আমাৰ যি ড্ৰাইভাৰ কনষ্টেবল পোষ্ট আছিলে তো ড্ৰাইভাৰ ইতিমধ্যে স্কিল টেষ্ট বিলাক শেষ হৈছেহি শেষ হৈ লগে লগে ধৰি লওক কনফিউজন আছে কি হ'ব কি নহ'ব বা মোৰ নাম নাহিব নে নাই নতুনকৈ আকৌ কাট অফ লিষ্ট আহিব নেকি এবাৰ কাট অফ লিষ্ট আহিছিলে আকৌ এবাৰ আহিব নেকি নে বি নিচিনা ধৰি লওক কাট অফটো হাই যাবগৈ যে 1:2 কে মাতিব মেইন কথাটো হ'ল মোৰ মতেদি মই যেটো ভাবো আৰু মই নিজে যিখিনি পাইছো বা মোৰ নিজৰ মতেদি তাত কোনো মানে হেৰি কৰিব জানা আমাৰ সিএম ছাৰেও ক'লে ধৰি লওক 1:2 ঠিকে মাতা কথা ধৰি লওক আগৰ এটা ভিডিঅ'ত আমি পাইছিলো তো এতিয়া কি হ'ব আমাৰ ধৰি লওক ড্ৰাইভাৰ যি কনষ্টেবল আছে কনষ্টেবলৰ কাট অফৰ ওপৰত ধৰি লওক মই চাবলৈ গ'লে প্ৰথমবাৰ উলিয়াই লৈছো তো ড্ৰাইভাৰ পোষ্ট আছিলে আনৰিজাৰ্ভড আছিলে 333 টা 333 টা আছিলে পোষ্ট আৰু OBC MOBC প্লাস হৈ পেলে 177 পোষ্ট আছিলে আৰু নেক্সট SC কাষ্টত আছিলে পোষ্ট আছিলে অল আসাম কাষ্টটো অল আসাম পোষ্ট আছিলে 46 আছিলে আৰু STP আছিলে 65 আৰু ST HR আছিলে 33 টোটাল পোষ্ট আছিলে 654 টা পোষ্ট আছিলে অল টোটাল পোষ্ট ড্ৰাইভাৰ পোষ্টত তাৰপৰে মেসেঞ্জাৰ গটেখিনি সোমাইছিলে এতিয়া প্ৰশ্ন হ'ল আমাৰ ধৰিলো আমি এতিয়া স্কিল টেষ্ট দি আহিলো ৰিটাৰ্ণ দিব পাম নে নাপাম বা নতুনকৈ আকৌ কাট অফ আহিব নাই এটুক লৈ পেলাই বহুত ডাঙৰ এটা কনফিউজন সবৰে মনত এটা কনফিউজন চলি আছে যে আমি এতিয়া নতুনকৈ আকৌ স্কিল টেষ্ট দিব পাম নে নাই স্কিল টেষ্ট দিব পালো যিখিনি ভাবি আছিল স্কিল টেষ্ট দিব পাম নাই কিন্তু স্কিল টেষ্ট দিব পালে স্কিল টেষ্ট দিব পাছ কৰাৰ পিছত ধৰিলে এতিয়া কনফিউজন আছে ল'ৰা বহুত বেছি ফেল কৰিছে বা বহুত পাছ কৰিছে এতিয়া আকৌ আমাৰ নতুনকৈ দিব নে কাট অফ প্লিজ আকৌ আহিব নে আকৌ 1:2 কে মাতিলেচোন আমাৰ নামে নাহিব এনেকুৱা নিচিনা কনফিউজন আছে চোৱা মই এটা কথা কওঁ মই যিদিনাখন গৈছিলো সেইদিনাখন 150 প্লাস তেনেকুৱা পাছ কৰিছে এক্স্যাক্টলি ক'ব কোনো নোৱাৰে কোনি কিমান পাছ কৰিছে বা কিমান পাছ কৰিছো আমি মানে অনুমানিক ধৰিছো 150 পাছ কৰিছে তেতিয়া হলে এক্সাম কেদিন হৈছিল স্কিল টেষ্ট কেদিন হৈছিল স্কিল টেষ্ট ধৰি লওক 10 তাৰিখৰ পৰা 21 তাৰিখলৈকে আছিল মেবি মই ইমান ভালকে নাজানো কমেন্ট কৰি জনাব কোন কেই তাৰিখে আছিল তো আসলে ধৰি লওক 9 দিন মান হৈছে দুদিন মাজত গেপছ আছিল তো 9 দিনত 150 কে হলে কিমান হ'ব প্লেস কৰা ঠিক আছে এই কনসেপ্টটো মই বুজাবৰ কাৰণে তোমালোকক মোৰ স্ক্ৰিনত মানে মই কলম আৰু বহিত মই তোমালোকক লিখি পেলাই ধুনীয়াকৈ বুজাই দিছো কনসেপ্টটো বুজি ল'বা আৰু এটা কথা কি হয় আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্টটো ধৰি লওক মানুহে ভাবে কিবা নাজানো কিন্তু ধৰি লওক এইটো প্ৰসেসটো বহুত দীঘল মানে বহুত দীঘল এই প্ৰসেসটো কিহৰ কাৰণে দীঘল হ'বলৈ গৈ আছে দীঘল হয় সোৱা AB UB যিমানখিনি কষ্ট সেম ড্ৰাইভাৰ খিনি একে সেম কষ্ট ৰানিং সেম টাইম ৰানিং অৰ লং জাম্প সেম গুটি অল টুটি সেম তাৰ পিছত আহিলে ধৰি লওক ৰিটেনো একে অলমোস্ট ৰিটেনে সেম হয় তো আহিমাক এটা মাজত বস্তুটো খমাব স্কিল টেষ্ট সোৱা স্কিল টেষ্টৰ ওপৰত আহিলে স্কিল টেষ্টত আহিব স্কিল টেষ্টত গাড়ী প্ৰশ্ন আছে তাৰ কাৰণে ভাইভা আছে ভাইভা পিছত আকৌ গাড়ীখন চলাব লাগিব চলোৱাৰ পিছত পাছ কৰাৰ পিছত আকৌ কাটবৰ কাৰণে নাম আহিব নাই হেতু কনফিউজন তাৰ পিছত আকৌ ৰিটেনৰ কাৰণে এটা মানে দীঘল প্ৰসেস তো এই প্ৰসেসটো পাৰ কৰাটো বাট মেবি কোনে কেনেকৈ কি কৰিছে নাজানো কিন্তু কি হয় তোমালোকে এটা ভাবিব পৰা দাদা মই 27 পাইছো বা 26 পাইছো 25 পাইছো মই আহি স্কিল টেষ্টত মই পাছ কৰিলো কিন্তু কাটঅপৰ কাৰণে মোৰ নাম আহিব নে নাহে এটুক লৈ পেলাই এটা মানে অকমান প্ৰবলেম সবৰে চলি আছে সো এটা মই কথা কওঁ তোমাৰ যদি পাছ কৰিছা তুমি স্কিল টেষ্ট দিব পাৰিছা তেতিয়া হলে কি হ'ব স্কিল টেষ্ট দিব পাৰিছা মই ধৰি লওক 30 পাইছো 31 অৰ 1 প্লাস পাইছে মোৰ এতিয়া স্কিল টেষ্ট দিব যাওঁতে মই স্কিল টেষ্টত ফেল কৰিছো কিন্তু মোৰ লগত সেম ল'ৰাটা গৈছে সি দুটা গৈছে ধৰি লওক সি দুটা ধৰি লওক পাছ কৰিছে হিndo 27 26 এনেকৈ থাকাখিনি পাছ কৰি গৈছে চোৱা এই কাট অফটো কেনেকুৱা ষ্টাইলত হ'ব আৰু কিমান কাট অফ যাব এইটো বস্তুৰ কনসেপ্ট এটা মই এক্স্যাক্টলি কোনো ক'ব নোৱাৰে বা মই নাজানো হেতু বিষয় লৈ ইমান ক'ব তথাপিতো এটা ডেমো এটা মই দেখাইছো আৰু কিমান এক্স্যাক্টলি কিমান ল'ৰা পাছ কৰিছে এটা ডেমো সব এটা ধৰি লও আমি ধৰিম হ'ব পাৰিম ধৰিলে কি মই ইমান গুটেখিনি এক্স্যাক্টলি ক'ব নোৱাৰিম যে কিমান ইমানে পাছ কৰিছে ইমানে পাব ইমানকে মাতিব মানে আগৰ যেটো আমাৰ AB চাই আৰু 1:2 কে আহিছিল হ'বলা তো হেতুক চাই পেলে মই এটু কাট অফটো এটা বনাব চাইছো সেই বনোৱা আগত তোমালোকে স্ক্ৰীন তো মই মানে ধৰি লওক লিখি পেলে বুজাব লাগিব যেহেতু তো তাৰ কাৰণে মই তাত লৈ গৈছো তোমালোকে ভিডিওটো লাষ্টলৈকে চোৱা তেতিয়া গোটেই কনসেপ্টটো বুজি পাবা আসলে কি হয় কি নহয় তেতিয়া বুজি পাবা ঠিক আছে চোৱা আমি এতিয়া বহিখন লৈ আহিছো বহিখন লৈ আহা ধৰি লওক টোটাল পোষ্ট এটা টি লিখিলো টোটাল পোষ্ট আছে ধৰি লওক আমাৰ 654 আছে টোটাল পোষ্ট আমাৰ টোটাল তাৰ পিছত নেক্সট আছিলে আনৰিজাৰ্ভড ইউআৰত আহিলে আমাৰ কিমান আহিলে 3 পোষ্ট তাৰ পিছত OBC MOBC মিলাই পেলে 177 হল
তাৰপিছত এছ চি আছে ধৰি লওক 46টা তাৰপিছত নেক্সট আছে ধৰি লওক 46টা নেক্সট এছ টি পি আছে ধৰি লওক 65টা আৰু নচলে নেক্সট আছে ধৰি লওক এছ টি এইচৰ ধৰি লওক আছে 33টা ঠিক আছে এইখিনিত যদি এইখিনি পোষ্টত আমি যদি ইয়াত ইনটু 3 কৰো ইয়াতে 3 কৰো সবতে কৰিলে ইয়াৰ টোটাল পোষ্ট কিমান হ'ব ইয়াৰ পোষ্ট হ'ব 999 হ'ব নেক্সট পোষ্টত আমাৰ ধৰি লওক কৰিলে 531 হ'ব নেক্সট যদি আমি কৰি দিও তেতিয়া হলে 138 হ'ব নেক্সট যদি আমি এড কৰি দিও তেতিয়া হলে 195 হ'ব তাৰপিছত যদি আমি ইয়াত কৰি দিও তেতিয়া হলে 99 হ'ব 99 ঠিক আছে ইয়াত 1 মানে এটা পোষ্টৰ এগেইনষ্টত যদি মাটি দিয়ে তেতিয়া হলে আমি অবিশ্য যদি 77 আছে তেতিয়া হলে ইমানখিনিহে পোষ্টে মাটিব ধৰিল আৰু যদি ইয়াত এক্স্যাক্টলি খিনি ধৰি লওক আহিলে ইয়াতে আহিলে এটো যদি প্লাস কৰি দিও ইয়াতে ইয়াৰ পৰা যদি প্লাস কৰি দি ইয়াত ওলাব 19962 ঠিক আছে তিনটাকে যদি মাতে যদি কেনেবাকে দুটাকে আহি যায় বা দুটাকে মাতিব লগিয়া হয় তেতিয়া কি হ'ব আমাৰ দুটাকে মাতিব লগিয়া ধৰি লওক ইয়াৰ লগত যদি 2 পূৰণ হয় 2 থাকে 33 মানে 333 তাত যদি 2 হয় তেতিয়া হলে 666 হ'ব ইয়াত যদি কৰো তেতিয়া হলে ইয়াত হ'ব 177 ধৰি লওক থাকিলে ইয়াত হ'ব 354 আৰু নেক্সট যদি ধৰি লওক আমি চাও এসসি খিনি যদি ইয়াত 2 হয় তেতিয়া হলে এটা 92 হ'ব 92 ইয়াত যদি কৰিব যাও ধৰি লওক 128 হ'ব নেক্সট যদি ইয়াত যদি কৰিব যাও তেতিয়া হলে 66 হ'ব এইখিনি টোটাল কৰিলে কিমান হ'ব 1306টা ঠিক আছে 1306টা ইয়াত আহি তিনিকে মাতিলে এটো আহিব দুটাকে মাতিলে যদি দুটাকে মাতে তেতিয়া হলে এটো আহিব আৰু তিনটাকে মাতিলে এটো আহিব ঠিক আছে এতিয়া মেইন কথাটো হল আমাৰ লৰা পাস কৰিছে কিমান ঠিক আছে আমাৰ লৰা পাস কৰিছে কিমান ইয়াতে মই এটো সহায়তে দেখাব বিচাৰিছো চোৱা এদিনত ধৰি লওক আমাৰ লৰা এদিনত ধৰি লওক সামথিং এদিনত যদি আমাৰ 150 কেও পাস কৰিছে তেতিয়া হলে কি দিন আছিল আমাৰ ধৰি লওক 150 কেও যদি পাস কৰিছে এদিনত তেতিয়া হলে আমাৰ কি দিন 9 দিন বা দুদিন বন্ধ আছিল বুলি শুনিছো তো কিমান কমেন্ট কৰি জনাবা কোনে কি দিন আছিল তো তেতিয়াহে গম পোৱা যাব মই 9 দিন বুলি শুনি আছো ঠিক আছে তো 9 দিন হলে 150 into 2 হলে 9 হলে 150 into 9 হলে 1350 মানে যদি দুটাকেও মাতে 150 হৈ আছে তেতিয়া হলে 1350 পোষ্ট ধৰিলক আমাৰ অলৰেডি পাস কৰি যদি 150 কে যদি ডেইলি পাস কৰিছে তেতিয়া হলে আমাৰ ধৰিলক এইটো পোষ্টত এইটো পোষ্ট ধৰিলক আছে দুটাকে যদি মাতে তেতিয়া হলে ইটস ওকে সেফ ধৰিলক ইয়াতে এদিনত 200 কে যদি পাস কৰিছে 200 যদি পাস কৰিছে ইনটু 9 হলে তেতিয়া হলে আমাৰ কিমান হ'ব 200 কে যদি 200 লৰা পাস কৰিছে ধৰিলক ইনটু 9 হলে তেতিয়া হলে 1800 হ'ব 1800 আৰু এটা সোয়া এটা সেফ জোন ঠিক আছে এটুটো সেফ জোন দুটাতে সেফ জোনত আছে যি সকল পাস কৰিছে সেফ জোনত আছে এতিয়া বৰ্তমান কি হ'ব আমাৰ এই কি আছে এটা ধৰিলক তোমালোকৰ গ্ৰুপটোত কে নম্বৰ আছিল তুমি কে নম্বৰ পাস কৰিছা বা তোমালোকৰ গ্ৰুপটোত কিমান পাস কৰিছে হেতুহে ইম্পৰ্টেন্ট হ'ব কিন্তু সোয়া আমাৰ ইমানটো দুটা তিনটাকে মাতিলে যদি 150 মানকে ডেইলি পাস কৰিছে তেতিয়া হলে সেফ জোন আমাৰ ধৰিলক তিনটাকে মাতিলে ধৰিলক 1800 হ'ব 1800 হ'ব তেতিয়া হলে আমাৰ সেফ জোন কাৰণ ধৰিলক তিনটাকে যদি পোষ্ট আছে তেতিয়া হলে নহয় মতলব এই বস্তুটো প্ৰক্ৰিয়াটো পুৰা সেফ জোনত আছে আৰু তাৰ পিছত যদি কিবা থাকে বা কোবাত কিবা থাকে কিবা খাতিৰতি থাকিব পাৰে তো তেতিয়া হলে আমি গম নাপাম তো এতিয়া ইম্পৰ্টেন্ট হৈছে কি পাস কৰা সংখ্যাটো কিমান আমাক এতিয়া এদিনত পাস কৰিছে কোনোবাই কৈছে 200 পাস কৰিছে কোনোবাই কৈছে 100 পাস কৰিছে কোনোবাই কৈছে 70 পাস কৰিছে তো হেতুহে ইম্পৰ্টেন্ট কোনে কি দিনত কোন দিনাখন কিমান পাস কৰিছে এটা আইডিয়া ধৰিলক আমি লগাব গলে ধৰিলক যদি 150 যদি এদিনত পাস কৰিছে তেতিয়া হলে 1350 হ'ব 1350 থাকিলে সেফ জোন ধৰিলক 1300টা ওলাইছে দুটাকে মাতিলো তো সেফ জোনত আছে আৰু ধৰিলক তেতিয়াটো সবে আহিব আৰু ধৰিলক যদি তিনটাকে কিবা কাৰণত তিনটাকে মাতি তেতিয়া হলে 1800 হ'ব 1800 হলে যদি ডেইলি 200 কেও মাতি আছে ডেইলি 200 কে হলে তোমাক 1800 হৈ আছে এই 1800 হৈ আছে 1800 হলে ধৰিলক তোমাৰ এই সেফ জোনত আছে তিনটাকে যদি মাতি দিয়ে মানে অলমোস্ট সেফ জোন এক্সাম দিব সবে পাব এই দুই কথাত লৈ পেলে আৰু তাত যদি কিবা অকমান ইপেন হিপেন হ'ব পাৰে
সেইটো গম নাপাইছোঁ বা কিমান পাছ কৰিছে যদি একজেক্টলি গম নোপোৱা একজেক্টলি কোনো ক'ব নোৱাৰে ঠিক আছে তো যদি ভিডিঅ'টো এইটো কনচেপ্টটো তোমালোকে বুজি পালা তো ঠিক আছে বাৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছিলোঁ আৰু তোমালোকে কমেণ্ট কৰি জনাবা কোন ডিষ্ট্ৰিক্টৰ হয় আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত কিমানজন ল'ৰা পাছ কৰিছে তোমাৰ ফ্ৰেণ্ড কিমান পাছ কৰিছে আৰু তুমি কিমান নম্বৰ পাই আছিলে তেতিয়া ধৰি লওক ইজি হৈ যাব আৰু এইবিলাক ডিছকাশ্যন কৰি থকাতকৈ কোনে কিমান পাইছে কিমান আহিব কাটঅফ ক'ত কি আহিব এইবিলাক ডিছকাছ কৰি থকাতকৈ আমাৰ বেষ্ট আমাৰ ধৰি লওক এতিয়া কাম আছে পঢ়া তো পঢ়াটোৱে ইম্পৰ্টেণ্ট পঢ়াটো ধৰি লওক কৰিব লাগে তেতিয়াহ'লেতো আমাৰ ছেফ জোন আৰু মিনিমাম চোৱা ইয়াতে কোনোবাই ধৰি লওক 30 পাই আছে সি ফেইল কৰিছে 31 পাইছে ফেইল কৰিছে কোনোবাই ধৰি লওক 27 পাই আছে বা 26 পাই আছে 26 পাই আছে সি পাছ কৰিছে মানে এই যদি পাছ কৰিছে ভাইভা স্কিল টেষ্টত দিছে 10 হৈ গ'লে তেতিয়াহ'লে 37 হৈ যাবচোন তো বুজিছা নাই আৰু ৰিটেনৰ কাৰণে ধৰি লওক তাৰ যদি 40 আহি যায় তেতিয়াহ'লে কিমান হ'ব তো বুজি পাইছা নাই এইখিনি ধৰি লওক ইয়াৰ 70+ হ'বগৈ ঠিক আছে 70 এইটো কি আছিলে 70+ হ'ব 77 হ'ব 77 তোৰ নামটো আৰামত আহিব ঠিক আছে আৰু এইবিলাক কনচেপ্ট ইমান ডাঙৰ বহুত দীঘলীয়া প্ৰচেছ এইবিলাক বুজাব যাওঁ তোমালোকে চিম্পল ভাবি থোৱা 3টাকে মাতিলেও যদি তোমালোকে ছেফ জোন আছা আৰু 2টাকে মাতিলেও ছেফ জোন আছে যদিহে 150 আৰু 200কে ডেইলি পাছ কৰিছে এইটো কমেণ্ট কৰি জনাবা কিমান পাছ কৰিছে একদিনত ঠিক আছে থেংক ইউ ছ' মাছ এতিয়া বাই বাই থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট আকৌ এনেকুৱা কিছুমান ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিব বাৰু আহি বাৰু কিছুমান নলেজ বা কিছুমান ধৰি লওক পোষ্ট ক'ত কি ওলাইছে বা কিবা কিবি বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ ওপৰত কথা পাতিম তো তাৰ কাৰণে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থবা আৰু বেল আইকনটো দবাই থবা থেংক ইউ ছ' মাছ বাই বাই